আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আসাম পুলিচ এৰিডৰ অৰ্গেনাইজেশ্যন অৰ্থাৎ APRত আপোনালোকৰ নতুনকৈ চাকৰি ওলাইছে। SIখিনি বৰ্তমানলৈকে ওলোৱা নাই, SIখিনি ওলাব। বৰ্তমান কনষ্টেবলৰ পোষ্ট ওলাইছে 441টা পোষ্ট আপোনালোকৰ কনষ্টেবলৰ বৰ্তমান সময়ত ৰিলিজ কৰা হৈছে আৰু 16 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছ চলি আছে। চ' গোটেই এডভাৰটাইজটো আমি ডিটেইলকৈ এবাৰ ডিছকাছ কৰিম আৰু আপোনালোকে নৰ্মেলি আপোনালোকে যেনেকৈ আগতে পুলিচ এপ্লাই কৰিছিলে ঠিক সেইদৰে আপোনালোকে আবেদন কৰিব পাৰিব এই পৰীক্ষাটোৰ কাৰণেও। একেবাৰে সহজ এপ্লিকেশ্যন প্ৰচেছটো মই সেইকাৰণে দেখুওৱা নাই, মই এডভাৰটাইজটো আপোনালোকক ডিটেইলকৈ এবাৰ বুজাই দিছোঁ, আপোনালোকে চাই লওক। তো বন্ধুসকল এইটো চাওক, এইটো হৈছে এডভাৰটাইজ যিটো SLPRB ফালৰ পৰা ওলোৱা হৈছে। যিটো এডভাৰটাইজ ওলাইছে আপোনালোকৰ APRৰ পোষ্টখিনিৰ কাৰণে আৰু লগতে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছৰ কেইটামান পোষ্ট আছে, ভাল ভাল পোষ্ট, যেনেকুৱা ধৰি লওক আপোনাৰ এছিষ্টেণ্ট স্কোৱাড কমাণ্ডাৰ। তো এইখিনি কথা আমি ডিছকাছ কৰিম। চ' প্ৰথমতে হৈছে আপোনালোকৰ ইয়াতে চেলাৰী হৈছে 14,000ৰ পৰা 60,500ৰ গ্ৰেড মানে পে' বেণ্ডত, অৰ্থাৎ এইটো পে' বেণ্ড 2 হয় আৰু গ্ৰেড পে' আপোনাৰ 6,200, 5,200 তেনেকুৱা ধৰণৰ আছে, সেইখিনি আমি ডিছকাছ কৰিম। আৰু এপ্লিকেশ্যন আপোনালোকৰ বৰ্তমান ষ্টাৰ্ট হৈ গৈছে 16 ফেব্ৰুৱাৰী 2022ৰ পৰা আৰু এয়া 17 মাৰ্চ 2022লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আবেদনৰ ৱেবছাইট একে slprbassam.in, অ'কে, এইটো ৱেবছাইট যিটো আপোনালোকে পুলিচৰ আবেদন কৰে সেই ছেইম ৱেবছাইট হয়। তো তাতে গৈ আপোনালোকে আবেদন কৰিব লাগিব। আপোনালোকে জানিব এপ্লিকেশ্যন প্ৰচেছটো ছেইম হয়। চ' কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই, সেইটো কথা মনত ৰাখিব। এতিয়া প্ৰথম পোষ্টটো হৈছে আপোনালোকৰ 441টা পোষ্ট আছে আপোনালোকৰ কনষ্টেবল, ৱায়াৰলেছ অপাৰেটৰ, ৱায়াৰলেছ এইখিনি গোটেইখিনি তেনেকুৱা ধৰণৰ যিকেইটা পোষ্ট আছে কেটেগৰী, ইয়াতে গ্ৰেড পে' হয় 6,200 টকা। ইয়াতে 441টা পোষ্ট আছে। চ' এইখিনি ভেকেঞ্চি ব্ৰেকআপ হয় আনৰিজাৰ্ভ OBC MOBC। তো ইয়াতে কোৱালিফিকেশ্যন আপোনালোকৰ এইখিনিৰ কাৰণে লাগিব, আপোনালোকে ছায়েন্স ষ্ট্ৰীমত পাছ হোৱা হ'ব লাগিব, অ'কে। আৰ্টছ বা কমাৰ্চে ইয়াত আবেদন কৰিব নোৱাৰে। সেই হাই ছেকেণ্ডেৰী আপোনালোকে ছায়েন্সত পাছ কৰা হ'ব লাগিব আৰু ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স আপোনালোকৰ কম্বিনেশ্যন থাকিব লাগিব, অ'কে। তো এইখিনি আপোনালোকে খালি 5 মাৰ্ক পালে আপোনালোকে এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ মানে মাৰ্কছৰ ৰেষ্ট্ৰিকশ্যন ইয়াত নাই। দ্বিতীয় পোষ্টটো হৈছে আপোনালোকৰ কনষ্টেবল আনাম ব্ৰাঞ্চৰ, আপোনালোকৰ ইয়াতো গ্ৰেড পে' আপোনালোকৰ 5,600 টকা। এই দুটাৰ চাওক, ইয়াতে আবেদন কৰিবলৈ আপোনালোকে হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব। এইটো যিকোনো ষ্ট্ৰীমত আপোনালোকে পাছ হ'লে মানে হৈ যাব, আৰ্টছ কমাৰ্চ ছায়েন্স বুলি কথা নাই, আপোনালোকে পাছ হ'লেই হ'ল। তৃতীয় পোষ্টটো হৈছে কনষ্টেবল মেছেঞ্জাৰ, এইটো গ্ৰেড পে' হৈছে 5,200। চ' ইয়াতে পোষ্ট আছে 14টা, আনৰিজাৰ্ভ OBC SC STৰ কাৰণে ভাগ ভাগ কৰা আছে, আপোনালোকে চাওক। এইটো গ্ৰেড পে' হৈছে 5,200 আৰু এইটো আবেদন কৰিবৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ হ'লেই হ'ল, হয়, হাইস্কুল পাছ আপোনালোকে হ'লেই হ'ল আৰু লগতে আপোনালোকৰ মানে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব LMV MMV HMVৰ কাৰণে, অ'কে। চ' চতুৰ্থ পোষ্টটো হৈছে কনষ্টেবল, এইটো কাৰ্পেণ্টাৰ হয়, কাৰ্পেণ্টাৰ কেটেগৰীত পায়, কনষ্টেবল হয় তেওঁলোকৰ ডেজিগনেশ্যন আৰু গ্ৰেড পে' 5,200 টকা। ইয়াতে পোষ্ট আছে আপোনালোকৰ 3টা। ইয়াৰ বাবে আপোনালোকে HSLC পাছ হ'ব লাগিব, লগতে কাৰ্পেণ্ট্ৰিত আপোনালোকে ITI পৰা আপোনালোকৰ চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব। 5 নম্বৰ পোষ্টটো হৈছে কনষ্টেবল ডিছপেচ ৰাইডাৰ, ইয়াৰে গ্ৰেড পে' হয় 5,200 টকা আৰু ইয়াতে 10টা পোষ্ট আছে, অ'কে। তো ইয়াতে আপোনালোকৰ এইখিনি ব্ৰেকআপ হয়, চাওক পোষ্ট ব্ৰেকআপখিনি এইখিনি। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে আপোনালোকৰ HSLC পাছ হ'লেই হ'ল, অৰ্থাৎ ক্লাছ 10 উত্তীৰ্ণ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব, লগতে আপোনালোকৰ ভেলিড লাইচেঞ্চ এখন থাকিব লাগিব। তো এইখিনি। দ্বিতীয় যিটো ডিপাৰ্টমেণ্ট আছে সেইটো ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ FNESত আপোনালোকৰ এছিষ্টেণ্ট স্কোৱাড কমাণ্ডাৰৰ পোষ্ট আহিব আপোনালোকৰ 5টা, গ্ৰেড পে' হয় 6,200 টকা। তো ইয়াতে আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোক হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব, কিন্তু অনলি এণ্ড অনলি ছায়েন্সত, আৰু আপোনালোকৰ ছাবজেক্ট কম্বিনেশ্যন PCM থাকিব লাগিব, অৰ্থাৎ ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স, অ'কে। তো এই বস্তুটো আপোনালোকে মনত ৰাখিব। দ্বিতীয়টো হৈছে ড্ৰাইভাৰ, অ'কে, ড্ৰাইভাৰ অপাৰেটৰ, আপোনাৰ গ্ৰেড পে' 5,000। তো ইয়াতে 12টা পোষ্ট আছে আৰু কোৱালিফিকেশ্যন আপোনালোকে চাওক, আপোনালোক মিনিমাম ক্লাছ 8 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চ এখন থাকিব লাগিব HMV কাৰণে, অৰ্থাৎ হেভি মটৰ ভেহিকল, LMV কাৰণে নহয়। আমাৰ যি নৰ্মেল লাইচেঞ্চবিলাক আমাৰ থাকে LMV হ'লে নহ'ব, এখন HMV লাগিব, অ'কে। চ' এই বস্তুটো ভালদৰে মনত ৰাখিব। আৰু ক্লাছ 8 পাছ বুলি দিছে, কিন্তু আপাৰ লিমিট যিহেতু দিয়া নাই, হয়তো বাকীসকলেও আবেদন কৰিব পাৰিব। তো এইখিনি বস্তু চাওক। চ' তেওঁলোকে এটা টেণ্টেটিভ এটা ডিষ্ট্ৰিক্ট ৱাইজ ব্ৰেকআপ এটা দিছে, কোন ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট আছে। বজালীৰ কাৰণে 4টা, বাক্সাৰ কাৰণে 5টা, বৰপেটা 24টা, এনেকৈ আপোনালোকে লিষ্টখন চাই ল'ব। এই এডভাৰটাইজটো আপোনালোকে SLPRB ৱেবছাইটত পাই যাব, সেইকাৰণে মই ইমান ডিটেইলকৈ বস্তুখিনি দেখা নাই, এইখিনি ইমান এটা হেৰি কথা নহয়, আপোনালোকে পজ কৰিও চাই ল'ব পাৰে। মই বস্তুটো দেখাই দিছোঁ, ভিডিঅ'টো আপোনালোকে পজ কৰি লৈ পেলাই ডিষ্ট্ৰিক্টৰ এগেইনষ্টত চাব পাৰে। নগাঁৱত 28টা আছে দেখিছে, মৰিগাঁৱত 15টা পোষ্ট আছে। তো এনেকৈ আপোনালোকে এই বস্তুখিনি আপোনালোকে চাই ল'ব পাৰে। তো এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে দেখিলে, এইখিনি কথাটো মই ক'লোৱেই, ইণ্ডিয়ান চিটিজেন হ'ব লাগিব নেশ্যনেলিটি। বয়স যিটো মেইন ইম্পৰ্টেণ্ট কথা হৈছে সেইটো বয়স চাওক, যিখিনি কনষ্টেবল আছে APRO আৰু ড্ৰাইভাৰ যিখিনি অপাৰেটৰ আছে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চিত, সেইসকলৰ 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, অৰ্থাৎ 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বয়স নিৰ্ধাৰণ কৰাৰ কাট অফ ডেটটো হ'ব 1/1/2022, অৰ্থাৎ 1/1/2022লৈকে আপোনালোকৰ বয়সৰ কিমান বয়স হয় আপোনালোকৰ ডেট অফ বাৰ্থৰ পৰা সেইটো মানে কেলকুলেট কৰিব। আপোনালোকে 1/1/2004
পিছত জন্ম হোৱা হ'ব নালাগিব আৰু 1/97 আগত জন্ম হোৱা হ'ব নালাগিব। এছিষ্টেণ্ট স্কোৱাড কমাণ্ডাৰৰ কাৰণে কিন্তু বয়স 1 বছৰ কম আছে, এইটো 20ৰ পৰা 24 বছৰৰ ভিতৰত আপোনালোক হ'ব লাগিব আৰু আপোনালোকৰ বয়সৰ নিৰ্ধাৰণ কৰা দিনটো আপোনালোকৰ 1/1/2022 হ'ব, অৰ্থাৎ আপোনালোকৰ জন্মৰ তাৰিখৰ পৰা আপোনালোকে 1/1/22লৈকে আপোনালোকে বয়সটো কেলকুলেট কৰক। বয়স কেলকুলেট কেনেকৈ কৰে যদি নাজানে মই ভিডিঅ' অলৰেডি বনোৱা আছে, এজ কেলকুলেটৰ সমীৰ বুলি মাৰি পেলাই আপোনালোকে চাৰ্চ কৰক, আপোনালোকে ভিডিঅ'টো পাই যাব। ৰিলেক্সেশ্যন আছে 5 বছৰ SC ST প্লেইনছ আৰু ST হিলছসকলে 5 বছৰ ৰিলেক্সেশ্যন পাব। OBC MOBC সকলে 3 বছৰ ৰিলেক্সেশ্যন পাব এই মেক্সিমাম এজ লিমিটত। আৰু আপোনালোকৰ এডিশ্যনেল ৰিলেক্সেশ্যন 3 বছৰ পাব যিসকল ট্ৰেইন হোমগাৰ্ড হয়, হোমগাৰ্ডসকলে আবেদন কৰিব পাৰে, তেওঁলোকে 3 বছৰ ৰিলেক্সেশ্যন পাব। লগতে এই বস্তুটো আপোনালোকে মনত ৰাখিব। ইয়াৰ পাছত আহিলে ফিজিকেল ষ্টেণ্ডাৰ্ডখিনি আপোনালোকে মনত ৰাখিব। হাইট আপোনালোকৰ চাওক জেনেৰেল OBC MOBC আৰু SC ক্ষেত্ৰত মেল এণ্ড ট্ৰান্সজেণ্ডাৰৰ ক্ষেত্ৰত 162.56 চেণ্টিমিটাৰ, ফিমেলৰ ক্ষেত্ৰত 154.94 চেণ্টিমিটাৰ, এইটো মিনিমাম কাট অফ হয় ক্ৰাইটেৰিয়া। ST হিলছ আৰু ST প্লেইনছৰ ক্ষেত্ৰত 160.02 মেল এণ্ড ট্ৰান্সজেণ্ডাৰৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত 152.40 চেণ্টিমিটাৰ। চেষ্টৰ ক্ষেত্ৰত মেল আৰু ট্ৰান্সজেণ্ডাৰৰ বাবে জেনেৰেল OBC MOBC SC আৰু ST প্লেইনছৰ ক্ষেত্ৰত নৰ্মেল 80 চেণ্টিমিটাৰ আৰু এক্সপাণ্ড কৰিলে 85 চেণ্টিমিটাৰ হ'ব লাগিব। ST হিলছৰ ক্ষেত্ৰত নৰ্মেল 78 চেণ্টিমিটাৰ আৰু এক্সপাণ্ড কৰিলে 83 চেণ্টিমিটাৰ হ'ব লাগিব। মেডিকেল ষ্টেণ্ডাৰ্ড কিছু আছে, আপোনালোকে এইখিনি কথা জানেই যদি আগতে আবেদন কৰিছে। আপোনালোকৰ নক নি থাকিব নোৱাৰিব, ফ্লেট ফুট আৰু স্কুইণ্টাইড আপোনালোক হ'ব নোৱাৰিব আৰু আপোনালোক কালাৰ ব্লাইণ্ডো হ'ব নোৱাৰিব। ভেৰিক'জ ভেইন আপোনালোকৰ এইটো মানে টেম্পৰৰী ডিছকুৱালিফিকেশ্যন হিচাপে গণ্য কৰা হয় আৰু মেণ্টেল আৰু বডিলি আপোনালোকে হেল্থ আপোনালোকৰ ভাল হ'ব লাগিব। আৰু ফিজিকেল ডিফৰ্মিটি থাকিব নোৱাৰিব, ডিজিজ আপোনালোকৰ এইবিলাক থাকিব নোৱাৰিব, এনেকুৱা ধৰণৰ কথাবিলাক তেওঁলোকে ইয়াতে আগতে মেনশ্যন কৰিয়ে দিয়ে। আৰু এপ্লাই কেনেকৈ কৰিব সেইটোতো মই আগতেই ক'লোঁ, আপোনালোকে slprbassam.in যাব, আপোনালোকে যেনেকৈ আগতে SI এপ্লাই কৰিছিলে, কনষ্টেবল এপ্লাই কৰিছিলে, ঠিক সেইদৰে আপোনালোকে আবেদন কৰিব পাৰিব, একেবাৰে সহজ। মই আকৌ এবাৰ তথাপি কৈ দিছোঁ, এই slprbassam.in খুলি পেলাই আপোনালোকে পৰ্টেলত ৰেজিষ্টাৰ কৰিব, মোবাইল নাম্বাৰটো যদি ৰেজিষ্টাৰ হ'ব, ৰেজিষ্ট্ৰেশ্যনৰ পিছত আপোনালোকৰ আছাম পুলিচ ৰিক্ৰুটমেণ্ট ID এটা আপোনালোকে পাব আৰু সেইটো দি আপোনালোকে লগ ইন কৰি পেলাই আপোনালোকৰ নিজৰ ফৰ্ম ফিল আপ আপোনালোকে কৰিব লাগিব। অ'কে, চ' আপোনালোকে প্ৰত্যেকজনেই আপোনালোকে PST আৰু PET হ'ব। অ'কে, প্ৰথমতে হয়তো আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব আৰু যিসকলে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট উত্তীৰ্ণ হ'ব তেওঁলোকে ৰিটেন টেষ্ট দিবৰ কাৰণে তেওঁলোক এলিজিবল হ'ব আৰু তাৰপিছত তেওঁলোকে পৰীক্ষা দিব পাৰিব। কিন্তু এটা কথা মনত ৰাখিব, আপোনালোকৰ PRC যোনটো জেগাৰ হয়, অৰ্থাৎ আপোনালোক পাৰ্মানেণ্ট ৰেচিডেণ্ট য'ৰ হয় তাৰ পৰাহে আপোনালোকে কিন্তু আবেদন কৰিব, সেই কথাটো মনত ৰাখিব। আপোনালোকে ফটো আপলোড কৰিব লাগিব, এই বস্তুবিলাক আপোনালোকে আপলোড কৰিব লাগিব, ছিগনেচাৰ এইখিনি আপোনালোকে চাই ল'ব। ডকুমেণ্টছ আপোনালোকক লাগিব পাছ চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ক্ষেত্ৰত মই বাৰে বাৰে কৈ আছোঁ, মই পৰহিও এটা ভিডিঅ' দিছোঁ যে 31 তাৰিখৰ ভিতৰত আপোনালোকৰ কিন্তু এমপ্লয়মেণ্ট এক্সচেঞ্জখন কিন্তু অনলাইন কৰি লওক। 31 তাৰিখৰ পিছত কিন্তু যদি অফলাইন কাৰ্ড যদি আপোনালোকৰ আগতে বনোৱা আছিলে, অনলাইন বৰ্তমানেও কৰা নাই, সেইখন কিন্তু ইনভেলিড হৈ যাব, সেই কথাটো মনত ৰাখিব। হোম গাৰ্ড যদি আছিলে, হোম গাৰ্ডসকলে নিজৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট তেওঁলোকে দিব পাৰে। চ' এই গোটেইখিনি চাওক। কাষ্ট চাৰ্টিফিকেটৰ ক্ষেত্ৰত ইয়াতে লিখিয়ে দিছে, কাষ্ট চাৰ্টিফিকেট অন্য ৰাজ্যৰ কাষ্ট চাৰ্টিফিকেট কিন্তু ইয়াত একচেপ্টেবল নহয়, অকল অসমৰ পৰা ইছ্যু কৰাখনহে একচেপ্টেবল হ'ব, সেই কথাটো মনত ৰাখিব। চ' চিলেকশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰথমতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, আপোনালোকৰ যিবিলাক ডকুমেণ্টছ চেক হ'ব, ডকুমেণ্টছ চেক হোৱাৰ পিছত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব। এই যি যে হাইট আৰু চেষ্ট এইবিলাকৰ কথা কোৱা হ'ল, সেইখিনি আপোনালোকৰ চেক হ'ব। সেইখিনিৰ পিছত আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, য'ত আপোনালোকৰ 40 মাৰ্ক থাকিব। অ'কে, চ' ফিজিকেল এফিচিয়েঞ্চি টেষ্টত আপোনালোকৰ দুটা ইভেণ্ট থাকিব, সেইটো হৈছে ৰেচ আৰু লং জাম্প। ৰেচৰ ক্ষেত্ৰত আপোনালোকৰ 3200 মিটাৰৰ ৰেচ দিব, যিটো 14 মিনিটছ 840 ছেকেণ্ডৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব লাগিব মেল আৰু ট্ৰান্সজেণ্ডাৰৰ ক্ষেত্ৰত। লং জাম্পৰ ক্ষেত্ৰত আপোনালোকে মিনিমাম 335 চেণ্টিমিটাৰ আপোনালোকে জঁপিয়াব লাগিব, যিটো 3টা চান্স আপোনালোকৰ দিয়া থাকিব। আৰু ফিমেলৰ ক্ষেত্ৰত আপোনালোকৰ চাওক, ইয়াতে কিছুমান ইম্পৰ্টেণ্ট কথা দিয়া আছে। আপোনালোকৰ যিহেতু 14 মিনিট দিছিলে, 14 মিনিটৰ যদি আপোনালোকে 10 মিনিটৰ বা তাতছে কমত আপোনালোকে যদি শেষ কৰে তেতিয়া 20 মাৰ্ক পাব। অ'কে, ইয়াৰ পিছত তেনেকুৱা ধৰণৰ এইখিনি আপোনালোকে চাই ল'ব, এইখিনি আপোনালোকে ক্লিয়াৰলি চাই ল'ব, বহুত দীঘল হৈ যাব নহ'লে ভিডিঅ'টো। তো লং জাম্পৰ ক্ষেত্ৰতো কেনেকৈ কিমান জঁপিয়ালে আপোনালোকে কিমান মাৰ্ক পাব সেইখিনি দিয়া আছে। ফিমেল কেণ্ডিডেটৰ ক্ষেত্ৰত 1600 মিটাৰৰ ৰেচ হ'ব আৰু মিনিমাম 244 চেণ্টিমিটাৰ আপোনালোকে লং জাম্প মাৰিব লাগিব। তো এই কথাখিনি চাওক আৰু এইখিনি গোটেই ডিটেইলছকৈ আপোনালোকে চাই ল'ব। তাৰপিছত ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট হ'ব। অ'কে, তো ব্ৰেক চেক এইবিলাক কেনেকৈ কোনটো মাৰিলে আপোনালোকৰ কিমান মাৰ্ক পাব, 10 মাৰ্ক থাকিব, সেইটো আপোনালোকে চাই ল'ব। তাৰপিছত ইয়াৰ পিছত আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্টৰ ক্ষেত্ৰত আপোনালোকৰ 45 মাৰ্কছৰ থাকিব এছিষ্টেণ্ট স্কোৱাড কমাণ্ডাৰ FNESৰ কাৰণে, আৰু এইখিনি 90 মাৰ্কছৰ হ'ব। ক্লাছ 9-10ৰ হিচাপৰ কুৱেশ্যন আহিব। ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ 45 মাৰ্কছৰ ৰিটেন টেষ্ট থাকিব, ক্লাছ 7 আৰু 8ৰ ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন থাকিব 90 মাৰ্কৰ।
তাৰপিছত ৰিটেন টেষ্টৰ কাৰণে এলিমেণ্টাৰী এৰিথমেটিক জেনেৰেল ইংলিছ লজিকেল ৰিজনিং মেণ্টেল এবিলিটি আছাম হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটিক ইকনমি জেনেৰেল এৱাৰনেছ জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছ আহিব তাৰপিছত ৰিটেন এক্সামৰ আপোনালোকৰ কুৱেশ্যন পেপাৰ আছামিজ বড়ো বেংগলী ইংলিছ এই গোটেই 4টা লেংগুৱেজতে আপোনালোকৰ আহিব ইয়াৰ লগতে আপোনালোকৰ এই গোটেই ভেনুবিলাক এইবিলাক আপোনালোকৰ পিছত তেওঁলোকে দিবই তো এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ ক্ষেত্ৰত মাৰ্ক আছে তো এইবিলাক চাওক মাৰ্কখিনি আপোনালোকে চাই ল'ব NCCৰ হ'লে কিমান পায় এই গোটেইবিলাক আপোনালোকে ভালদৰে চাই ল'ব তো ফাইনেল মেৰিট লিষ্টৰ ক্ষেত্ৰত আপোনালোকৰ 40 টোটেল আপোনালোকৰ 100 মাৰ্ক হ'ব যিহেতু PET ক্ষেত্ৰত মাল্টিপল চইচ ৰিটেন টেষ্ট NCC একাডেমিকৰ পৰা আপোনালোকৰ 10 মাৰ্ক অৰেল ভাইভাত আপোনালোকৰ 5 মাৰ্কছ এইখিনি আপোনালোকৰ টোটেল 100 মাৰ্কছৰ হ'ব APR কনষ্টেবলৰ ক্ষেত্ৰত আপোনালোকৰ 95 মাৰ্কছ মেছেঞ্জাৰ ডিছপেচ ৰাইডাৰৰ ক্ষেত্ৰত 105 মাৰ্কছ ক'ত কেনেকৈ আছে গোটেই ভাগ কৰা আছে এইখিনি আপোনালোকে চাই ল'ব তো এইখিনি আৰু আপোনালোকে চাই ল'ব গোটেই ডিটেইলছখিনি ইয়াতে দিয়া আছে তো ইমানখিনিয়ে কথা আপোনালোকে এডভাৰটাইজটো ভালদৰে আপোনালোকে SLPRB পৰা ডাউনলোড কৰি আপোনালোকে ভালদৰে চাই ল'ব ইমানখিনি কথা আৰু 15 তাৰিখে ওলাইছিলে তো চাই ল'ব আপোনালোকে আবেদন কৰক চ' দেখিলে বন্ধুসকল এইটো আছিলে এডভাৰটাইজ আপোনালোকে আবেদন কৰক সোনকালে আৰু APRৰ SIখিনি ওলালেও আপোনালোকে তেতিয়াও আবেদন কৰিব পাৰিব চ' ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ফ্ৰেণ্ডখিনিৰ লগত শ্বেয়াৰ কৰিবই আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে এনেধৰণৰ ভিডিঅ' আগলৈ আপোনালোকে চাই থাকিব বিচাৰে ধন্যবাদ